নমস্কাৰ। সন্মানীয় আজিৰ সামূহিক উৎসৱ উদযাপন সমিতিৰ সমূহ কাৰ্যকৰ্তা লগতে আজিৰ এই মুকলি সভাৰ মোৰ শ্ৰদ্ধাৰ সন্মানীয় ছাৰ তথা সভাপতিদেৱ আৰু আমাৰ কৰৰা শিক্ষাৰ খণ্ড বিষয়া সন্মানীয় ছাৰ আৰু মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ বিশিষ্ট শ্ৰদ্ধাৰ ছাৰসকল লগতে আমাৰ সমূহ বিদ্যালয়ৰ পৰা অহা সমূহ শিক্ষক শিক্ষয়িত্ৰী লগতে মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা মে' মাহৰ পৰাই আমাৰ কমলপুৰ খণ্ডৰ অন্তৰ্গত বিভিন্ন স্কুলত আমি পাঠদান কৰি আহিছোঁ আৰু আমি ইয়াত বেছি দীঘলীয়াকৈ ক'ব নোৱাৰোঁ, যিহেতু আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খুব চমুকৈ ভাষণ দিয়াৰ অনুৰোধ আছে। তাৰ বাবে মই আপোনালোকক চমুকৈ দুটা কথাই ক'ম। আমি সঁচাকৈ ধন্য মানিছোঁ এনেকুৱা এটা উৎসৱত আমি সহযোগ কৰিবলৈ পাই আমি সকলোৱে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। লগতে আমি কমলপুৰ খণ্ডত বৰ্তমান 4জন এডুকেশ্যন ফেচিলেটৰে কাম কৰি আছোঁ আৰু আমাৰ সংস্থাটোৰ নাম হৈছে এইডেড একশ্যন আৰু এইডেড একশ্যনটো আমাৰ গোটেইবিলাক কাৰ্যক্ৰম জাৰ্মান গভৰ্ণমেণ্টৰ পৰা ফাণ্ডিং আদি কৰি গোটেইখিনি নিয়ন্ত্ৰণ কৰে আৰু আমি যি 7খন স্কুলত পাঠদান আৰম্ভ কৰিছোঁ, গোটেইকেইখন স্কুলতে আমি কমিউনিটি এৱাৰনেছ প্ৰগ্ৰেম ইতিমধ্যে আমি পাতিছোঁ আৰু তাত আমি অভিভাৱক লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময় কৰি কিদৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা অলপ হ'লেও সহযোগ আগবঢ়াব পাৰোঁ তাৰ বিষয়ে আমি আলোচনাত মিলিত হৈছিলোঁ। তাৰ উপৰিও আজি এইখন মঞ্চ আমি বহলভাৱে পাইছোঁ। আমি আচলতে কৰি আছোঁ কি, আমাৰ যিটো যোৱা ক'ভিড চিটুৱেশ্যন, কৰোণাৰ সময়ত আমাৰ ল'ৰা ছোৱালীখিনিৰ স্কুল বন্ধৰ বাবে যিখিনি ক্ষয় ক্ষতি হৈছিল, অৰ্থাৎ যিখিনি ল'ৰা ছোৱালীৰ আমাৰ মেথছ ফাউণ্ডেশ্যন লেভেল অৰ্থাৎ যোগ বিয়োগ পূৰণ বা হৰণ তেনেকুৱা বিষয়খিনিত যিখিনি অসুবিধা হৈছিল আৰু লেংগুৱেজ অসমীয়াৰ যিখিনি যুক্তাক্ষৰ বা আমাৰ স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ বা শব্দ বাক্য সেইখিনিত যিখিনি অসুবিধা হৈছিল তাৰ ওপৰতে আমি কাম কৰি আছোঁ আৰু আমি বৰ্তমান ক্লাছ 9-10 আমাৰ যিখিনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ল'ৰা ছোৱালী আছে সেইখিনিৰ বাবে আমি কেৰিয়াৰ কাউন্সেলিং আৰু আমাৰ ছায়েন্স ষ্টেম এণ্ড কোডিংটো আমাৰ কম্পিউটাৰৰ আৰু ষ্টেমটো আমাৰ যিখিনি বিজ্ঞানৰ লগত জড়িত তাৰ ওপৰতো আমাৰ বৰ্তমান কাম আৰম্ভ হৈছে। লগতে অহা 22 ডিচেম্বৰ আমাৰ যি গণিত দিৱস উপলক্ষে আমি কমিউনিটি লেভেলত আমাৰ কমলপুৰ ক্লাষ্টাৰত আমি গণিত দিৱস উদযাপন কৰিম আৰু আমি খুব সম্ভৱত গণিত দিৱস আমাৰ পুথিমাৰী হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ত হোৱাৰ এটা আশা আছে। যদিও আমি তাত অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ, এতিয়ালৈকে আমি আমাৰ অধ্যক্ষ ছাৰৰ লগত আলোচনাত মিলিত হোৱা নাই আৰু আমি তাত যদি আলোচনা কৰি তাত যদি আমি অনুষ্ঠিত কৰোঁ, আমি গোটেইখিনি স্কুলক নিমন্ত্ৰণ দিম। যিখিনি স্কুলৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আহিব পাৰে সেইখিনি 22 ডিচেম্বৰ কমিউনিটি মেথছ ডে তাত উপস্থিত থাকিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আমি মেথছ ডেত সহজতে আমি ল'ৰা ছোৱালীক কেনেকৈ মেথছ শিকাব পাৰোঁ বা আমি কি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনিৰ বিষয়তে আলোচনা কৰিম আৰু আমাৰ লাৰ্ণিং ছেশ্যনবিলাক আপোনালোকৰ মাজৰ যিখিনি অভিভাৱক আমাৰ লগত জড়িত হৈছে বা যিখিনি অভিভাৱকে এতিয়াও জড়িত হোৱা নাই তেওঁলোকক মই এটা অনুৰোধ জনাইছোঁ, আমি কি শিকাইছোঁ বা কি কৰি আছোঁ বিদ্যালয়বিলাকত আহি আপোনালোকে মাজে সময়ে অলপ নিৰীক্ষণ কৰিব। তেতিয়া আপোনালোকে নিশ্চয়কৈ দেখা পাব আমি বিভিন্ন ধৰণৰ TLM ব্যৱহাৰ কৰি ল'ৰা ছোৱালীক সহজ পদ্ধতিত গণিত বা আমাৰ যিখিনি অসমীয়া লেংগুৱেজ অসমীয়া ভাষাৰ জ্ঞান দিয়া হৈছে সেইখিনি আপোনালোকৰ কাৰণেও সহায়ক হ'ব বুলি মই আশা ৰাখিছোঁ। ইতিমধ্যে আমাৰ সমগ্ৰ শিক্ষাই সমূহ বিদ্যালয়তে বিভিন্ন ধৰণৰ TLM যুগুত কৰাইছে, বিভিন্ন ধৰণৰ বিদ্যালয়ত TLM দিছে, ৰিডিং কৰ্ণাৰৰ ব্যৱস্থা কৰিছে, কিন্তু আমি খুব কম সংখ্যক বিদ্যালয়তে সেইবোৰ ব্যৱহাৰ কৰা বা আমাৰ ৰিডিং কৰ্ণাৰৰ ব্যৱস্থা